নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণৰ সংক্ৰান্তত উল্লেখ কৰিব খুজিম যে গ্ৰীষ্মবন্ধ আৰম্ভ হৈছে আৰু তাৰ সেই সমসাময়িকভাৱে এটা বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল আৰু সেই প্ৰশিক্ষণৰ সংক্ৰান্তত আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টিয়ে হয়তো আপোনালোকক উপকৃত কৰিব বা ভিডিঅ'টোৰ যি বিষয়বস্তু সেই বিষয়বস্তুৱে আপোনালোকক আনন্দিত কৰিব। ছাৰ বাইদেউসকল আহকচোন ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ। এই সংক্ৰান্তত এই প্ৰশিক্ষণৰ সংক্ৰান্তত এক বিশেষ নিৰ্দেশনা আহিছিল, সেই নিৰ্দেশনাতনো কি কথা উল্লেখ আছে এবাৰ চাবলৈ চেষ্টা কৰোঁ। ছাৰ বাইদেউসকল এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে সমগ্ৰ শিক্ষা অসম কাহিলীপাৰাৰ পৰা আৰু তাৰিখ আছিল 29/6/2024 আৰু পত্ৰখন প্ৰেৰণ কৰিছে এক্সিকিউটিভ ডিৰেক্টৰ ছাৰে সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা আৰু এই অংশখিনিত প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকলোলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু ছাবজেক্টত উল্লেখ কৰি লিখিছে এই অংশখিনিত যে ৰিগাৰ্ডিং পষ্টপনডেণ্ট অফ 5-day জ'নেল লেভেল ট্ৰেইনিং অফ ৰিচোৰ্চ পাৰ্চনছ অন দ্য ইমপ্লিমেণ্টেশ্যন অফ নিপুণ অসম FLN অৰ্থাৎ FLN ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ অধীনত নিপুণ অসমৰ ইমপ্লিমেণ্টেশ্যনৰ সংক্ৰান্তত 5দিনীয়া যি জ'নেল লেভেল প্ৰশিক্ষণ আৰপিসকলৰ অনুষ্ঠিত হ'ব লগা আছিল, সেই যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ পষ্টপন কৰোৱা হৈছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে Sir Madam, with reference to the subject cited above and later under reference the 5-day zonal level training of resource persons on the implementation of Nipun Akham FLN scheduled to be held in the month of July 2024 is hereby postponed. অৰ্থাৎ জুলাই মাহত অনুষ্ঠিত হ'ব লগা নিপুণ অসমৰ ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কত হ'ব লগা আৰপিসকলৰ যি প্ৰশিক্ষণ জ'নেল লেভেলৰ সেই প্ৰশিক্ষণ পষ্টপন কৰোৱা হৈছে। দিছ ইজ ফৰ ইয়'ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন বুলি তলত উল্লেখ কৰিছে। ছাৰ বাইদেউসকল মুঠৰ ওপৰত যি আমাৰ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি FLNৰ ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কত যি জ'নেল লেভেল 5 দিনৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ পাইছিল জিলাসমূহৰ কাৰণে আৰু সেই প্ৰশিক্ষণ যিহেতু গ্ৰীষ্মবন্ধ আৰম্ভ হ'ল তাৰ পৰিপ্ৰেক্ষিতত পষ্টপন কৰোৱা হৈছে হয়তো আৰু সেই কথাটোকে এই পত্ৰখনত উল্লেখ কৰিছে। গতিকে যিসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে এই প্ৰশিক্ষণত আৰপি হিচাপে নিৰ্বাচিত হৈছিল প্ৰশিক্ষণৰ কাৰণে বা কনচাৰ্ণ CRC-সকল তেওঁলোকে হয়তো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে উপকৃত হ'ব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো শিক্ষাগুৰুৱে এই কথাটো যাতে অৱগত হয়, যদিও ইতিমধ্যে বহুতো ছাৰ বাইদেৱে এই বিষয়ে অৱগত হ'বলৈ সক্ষম হৈছে, তথাপিও হয়তো কোনো ক্ষেত্ৰত কোনোৱে হয়তো এই যি খবৰ সেই খবৰ পোৱা নাই। গতিকে সুবিধা হ'লে আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।